যিখিনি মানুহে এইটো অহংকাৰ দেখুৱায় যে মোক তোমাৰ প্ৰয়োজন নাই, তোমাকহে মোৰ প্ৰয়োজন আছে, মোৰ লাইফত বহুত অলৰেডি মানুহ আছে, মোৰ বহুত শুভচিন্তক আছে, মোৰ কাৰণে কাম কৰা, মোৰ কাৰণে মোৰ লগত থাকা, ঠিক আছে, মোক ছাপৰ্ট কৰা, মোক হেল্প কৰা মানুহ বহুত আছে দুনিয়াত। সিহঁতে মোক ভাল পায়, ময়ো সিহঁতৰ লগত থাকোঁ বেয়া টাইমত, সিহঁতেও মোৰ লগত থাকে। তোমাৰ প্ৰয়োজন নাই, ঠিক আছে। যোনে সেইটো দেখুৱায়, মই তোমাক এটা কথা কওঁ, লাইফত এনেকুৱা সময় এটা আহে য'ত চব মানুহ চেঞ্জ হয়, চব মানুহ নিজৰ লাইফত ব্যস্ত হয় আৰু চব মানুহ অকলশৰীয়া হয়, ঠিক আছে। আৰু চবৰ ফেমিলিত এনেকুৱা কিছুমান মানুহ থাকে যোনে আপোনাক মানে সৰু ফিল কৰায় যে তহঁতে কাৰো লগত মিলিব নোৱাৰ ন, আমি মিলিব পাৰোঁ, আমাৰ লগত মানুহ বহুত, আমাৰ এখন বিয়া আহিলেও আমাক মাতে, আমি এখন কিবা ঘৰত কৰ্ম পাতিলেও বহুত মানুহ আহে, তহঁতৰ লগত সিমান মানুহৰ টাৰ্মছ নাই, তহঁতৰ সিমান খবৰ নলয়, তহঁতৰ যদি মেডিকেলতো এডমিট হৈছ, ক'বাতো হৈছ, তথাপি তহঁতৰ খবৰ লোৱা মানুহ নাই, সেনেকৈ ধৰণৰ এটা মানে দেখুৱায় আৰু মানে ডাউন দিয়ে আৰু সেনেকুৱা মানুহ বহুত আছে। গতিকে মই এটা কথা কওঁ হা, যদি আপোনালোকৰ লাইফত তেনেকুৱা হৈছে যোনে আপোনাক ডাউন দিয়ে এইবিলাক লৈ কিনে যে আমাৰ বহুত মানুহ আছে ভাই, তহঁতৰ নাই, তহঁতে কাৰো লগত মিলিব নোৱাৰ, সেইবোৰ মানুহ এটা সময়ত নোহোৱা হৈ যাব, নিজৰ নিজৰ লাইফত ব্যস্ত হৈ যাব। আৰু যোনে অহংকাৰ দেখুৱাইছে ন, সেই অহংকাৰ দেখুৱাজনে অকলশৰীয়া হ'ব আৰু আপোনাৰ লগত হয়তো কথা পাতিব বাধ্য হ'ব এটা টাইমত, বুজি পাইছে? আছে যদি ভাল কথা, কিন্তু সেইটো লৈ যদি অহংকাৰ কৰে আৰু আপোনাক একো বুলি নাভাবে, সেই মানুহজনক ভগৱানে এনেকুৱা কৰিব যে আপোনাৰ ওচৰত আহিব লগা হ'ব। আছে ভাল কথা, কিন্তু আপোনাক গুৰুত্ব নিদিব লগা কি আছে? কাৰণ আপোনাক হিংসা কৰে, আপোনাক বেয়া পায়, ঠিক আছে। আৰু তেনেকুৱা মানুহ মোৰ ফেমিলিটো আছে, আপোনাৰ ফেমিলিটো থাকিব, ডেফিনেটলি পাব তেনেকুৱা মানুহ যোনে ইমানখিনি হিংসা কৰে, ঠিক আছে। চব মানুহ চেলেকিব নোৱাৰে ন, চব মানুহ চবৰ লগত মিলিব নোৱাৰে। তই পাৰিছ এইটো তোৰ কথা, চবেতো নোৱাৰে ন ভাই, চবে চেলেকিব নোৱাৰেতো, চবে টান কথা বেয়া কথা শুনিব নোৱাৰে, আৰু বেয়া কথা কোৱাৰ পিছতো ৰিলেশ্যন ৰাখিব নোৱাৰে, হয়নে নহয়?